সংগীতানুষ্ঠান পৰিৱেশনৰ মাজতে খঙত অগ্নিশৰ্মা হল কণ্ঠশিল্পী কুমাৰ ভৱেশ। অনুষ্ঠান সামৰণিৰ সময়ত একাংশ দৰ্শকে পুনৰ গীত গাবলৈ অনুৰোধ কৰাত খৰ্গহস্ত হৈ পৰে শিল্পীগৰাকী। একাংশ শিল্পীক লক্ষ্য কৰি বাক্যবান প্ৰয়োগ কৰে কুমাৰ ভৱেশে। সুৰাৰ ৰাগীত আধাতে মঞ্চ এৰা শিল্পীক দৰ্শকে কিয় ইচ্ছামতে গীত গোৱাব নোৱাৰে বুলিও ক্ষোভ কুমাৰ ভৱেশৰ। দীঘলীয়া কথা নকওঁ, এটি গীত গাইছোঁ আৰু আপোনালোকৰ ভাত পানী খাই আজি মই আপোনালোকৰ পৰা আঁতৰি যাওঁ। তেনেকুৱা ছিষ্টেম নহয়। কিয় আজি মোক আপোনালোকে মাতি কিনে না 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 এনেকুৱা কৈ আছে। আজি আপোনালোকে আমাৰ অসমত 10-12 লাখ টকাত ছিংগাৰ মাতে, 8টা বজাত উঠাই 10টা বজাত নমাই দি পঠাই দিয়ে 12 লাখ টকা দি। এতিয়া কিয় নকৰে নো? কিয় নকৰে নো? কৰিব লাগে। কিয় রাইট? আরে ভাই, এজন সিঙ্গারক 10-12 লাখ টাকা দি মাতে আৰু 9টা বজাতে উঠাই দিয়ে, 11টা বজাত বাই 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 অমুক গান বাই বাই। কিয় নাপায়? সেইবিলাকো ৰাতি পোহৰ কৰাৰ কাৰণে ৰাখিব লাগে। 10 লাখ 20 লাখ টকাত মাতে সিঙ্গাৰ এজনক, 2 ঘণ্টা গীত গাই গুচি যায় আৰু কি মদ খাই গান গাব নোৱাৰা হৈ যায়। গতিকে সেইবিলাক নকৰিব।